সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ৰাজ্যৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ অক্টোবৰ। আজিৰ দিনটোৰ ৰাতিপুৱাৰ নতুন খবৰ কি? মোলৈ সকলোৱে মেছেজ কৰে যে ছাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ আলোচনা হৈছিল ৰাজ্য চৰকাৰৰ লগত, সঞ্চালক মহোদয়ৰ লগত। তাৰ ফলাফল কি আহিল? কৰ্মী সহায়িকা সন্তাই আমাক জনোৱা মতে এটা নতুন খবৰ লৈ আহিছোঁ। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বিভাগীয় সঞ্চালক মহোদয় বৰ্তমান দুৰ্গা পূজাৰ ছুটীত আছে। দুৰ্গা পূজাৰ ঠিক পিছতেই ২৫ অক্টোবৰ তাৰিখে মহোদয়ে ছুটীত গুচি গৈছে ঘৰলৈ। যোৱাকালি ২৬ অক্টোবৰ তাৰিখে সঞ্চালক মহোদয়ৰ লগত আলোচনাৰ বাবে এটি সজাতি দল গৈ উপস্থিত হৈছিল কাৰ্যালয়ত। অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্তাই লগ ধৰিব নোৱাৰিলে সঞ্চালক মহোদয়ক। যিহেতুকে সঞ্চালক মহোদয় বৰ্তমান অনুপস্থিত, হেতালি খেলিছে অংগনবাদী কৰ্মী সহায়িকাসকলৰ লগত। প্ৰতিশ্ৰুতি দিয়াৰ পিছতো প্ৰতিশ্ৰুতি মতে এতিয়ালৈকে হাতত আহি নপৰিল লিখিত প্ৰতিশ্ৰুতি। আজি ২৭ অক্টোবৰ। আজি পুনৰ এটি সজাতি দলে কাৰ্যালয়ত গৈ উপস্থিত হ'বগৈ। অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্তাৰ এই বিষয়ববীয়াসকল উপস্থিত হ'ব কাৰ্যালয়ত। যোৱা ২৫ অক্টোবৰত অনলাইন যোগে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্তাৰ গুগল মিট অনুষ্ঠিত হৈ যায়। সেই জৰুৰী সভাখনত, সেই জৰুৰী মিটিঙত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত আমাৰ আই মাতৃসকলে ৫০,০০০ টকা দৰমহা বিচৰা নাছিল, মাত্ৰ ১৫,০০০, ২০,০০০হে বিচাৰিছিলে। এইখিনি অংগনবাদী কৰ্মী সহায়িকাসকলৰ প্ৰাপ্য। তেওঁলোকে কাম কৰিছে, চৰকাৰী কাম কৰিছে, সেয়েহে কামৰ বিনিময়ত তেওঁলোকে মজুৰি বিচাৰিছে। অন্যান্য কৰ্মচাৰীৰ দৰে ৫০,০০০ টকা দৰমহা বিচাৰি তেওঁলোকে আন্দোলন কৰা নাছিলে, মাত্ৰ সামান্য পৰিমাণৰ দৰমহাহে বিচাৰিছিলে। কাৰণ তেওঁলোকে বৰ্তমান যি সামান্য পৰিমাণৰ মাননি পাই আছে, সেই মাননিৰে পৰিয়াল পোহপালন দিব পৰা অৱস্থাত নাই। পোষণ টেকাৰ মান্থলি এম্পিয়াৰ জমা, মোবাইলৰ কামৰ পৰা বিৰত থাকিব অংগনবাদী কৰ্মী সহায়িকাসকলে অহা ১০ নৱেম্বৰলৈকে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। আৰু লিখিত অৰ্ডাৰ বিচাৰি সঞ্চালকৰ কাৰ্যালয়ত আজি যাব অংগনবাদী কৰ্মী সহায়িকা সন্তাই। আপোনালোকে মোৰ ভিডিঅ'সমূহত তলত কমেণ্টছ কৰে যে ছাৰ আপুনি মিছা বাতৰি দিয়ে আৰু আপুনি বাৰে বাৰে একেটা খবৰ কিয় দিয়ে। মই একেটা খবৰ কিয় দিওঁ সেয়া মই গম পাওঁ, কাৰণ মোৰ ঘৰত অংগনবাদী কৰ্মী সহায়িকা আছে। অংগনবাদী কৰ্মী সহায়িকাসকলে কিমান কাম কৰিছে সেয়া মই ভালকৈ জানো। আন্দোলন স্থগিত ৰাখিছে, কিন্তু আন্দোলন উঠাই লোৱা নাই অংগনবাদী কৰ্মী সহায়িকা সন্তাই। অংগনবাদী কৰ্মী সহায়িকাসকলে পোষণ টেকাৰ মাহিলী এম্পিয়াৰ জমা কৰা, মোবাইলৰ সকলো কাম কাজৰ পৰা বিৰত থাকিব অহা ১০ নৱেম্বৰলৈকে। অহা ১০ নৱেম্বৰৰ পিছত এক ভয়ানক আন্দোলন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বেলেগ ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কেইদিনমান পূৰ্বে ৰাজ্যৰ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যে আমাৰ চৰকাৰে, মই আন্দোলন কেতিয়াও ভাল নাপাওঁ, আন্দোলন কৰিলে সমস্যা সমাধান কৰিব নোৱাৰি আৰু নকৰাৰ ইংগিত দিছিল। কৈছিল যে আলোচনাৰ মাজেৰেহে সমস্যা সমাধান কৰা হ'ব। কিন্তু অংগনবাদী কৰ্মী সহায়িকাসকলে অসহযোগ কাৰ্যসূচী ৰাজ্যজুৰি সমগ্ৰ অসমজুৰি আন্দোলন গঢ়ি তুলিছিলে, এক ভয়ানক আন্দোলন গঢ়ি তুলিছিলে। কিন্তু অসম চৰকাৰৰ ফালৰ পৰা কোনো মন্ত্ৰী বিধায়ক গৈ উপস্থিত হোৱা নাছিলে, বিভাগীয় মন্ত্ৰী উপস্থিত হোৱা নাছিলে।